নমস্কাৰ মই সকলো জ্যোতিষ অনুৰাগীক মোৰ ফালৰ পৰা সম্ভাষণ জনাইছোঁ। মই আজি আপোনালোকৰ লগত এটা খুব গুৰুত্বপূৰ্ণ বিষয়বস্তু আলোচনা কৰিম। সেইটো হ'ল শনিৰ চাৰে ছাতি। শনিৰ চাৰে ছাতি বুলি ক'লে প্ৰায় মানুহৰ ব্যক্তিৰ মাজত এটা শংকা থাকে, ভয় থাকে, কি হ'ব আৰম্ভ হোৱাৰ পিছত বা গতিকে আপোনালোকৰ এটা স্বাভাৱিক কথা হ'ল কি, এই চাৰে ছাতিৰ অৰ্থ হ'ল যে শনি যেতিয়া আপোনাৰ ৰাশিৰ দ্বাদশ ঘৰত প্ৰৱেশ কৰিব আৰু আপোনাৰ ৰাশিৰ দ্বাদশ ঘৰত প্ৰৱেশ কৰিব, সেইটো প্ৰথম পৰ্যায় হ'ব। নেক্সট তাৰপিছত দ্বিতীয়, নেক্সট যিটো এলাৰ্টি বিষয়ে তৃতীয় পৰ্যায়। মুঠতে আপোনাৰ এই দ্বাদশ ভাৱটোৰ লগত আপোনাৰ নিজৰ ৰাশিটো তাৰ আগৰ ৰাশিটোৰ এটা প্ৰভাৱ পৰে। সেইটোৱে হ'ল শনিৰ টোটেল 7.5 বছৰ। এই 7.5 বছৰটোকে কোৱা হয় চাৰে ছাতি, আৰু প্ৰত্যেকটা ৰাশিত 2.5 বছৰকৈ থাকিব। গতিকে আপোনাৰ এইটো কৈ দিলোঁ। গতিকে এটা ৰাশিত থাকিব টোটেল 7 বছৰ, আপোনাৰ ভোগ কৰিব লগা হয় 7 বছৰ 6 মাহ। গতিকে স্বাভাৱিকতে মানুহ অলপ শংকিত হৈ থাকে, মোৰ কি এই গোটেই জীৱন এই 7 বছৰ 7.5 বছৰ মোৰ খুব বেয়া হ'ব নেকি? এইটো প্ৰশ্ন আহে, কাৰণ আমাৰ যেনেকৈ কৈ থাকে আচল সত্যটো আপোনালোকে কিছু হ'লেও উপলব্ধি কৰিব। যেতিয়া চাই থাকিব, মোৰ ভিডিঅ' চাই থাকক, আপোনালোকে গম পাই থাকিব মই আপোনালোকক কমপ্লিট বিষয়বস্তুৰ ওপৰত দি দিছোঁ। কাৰণ ইতিমধ্যে মোৰ অনুৰাগী কেইবাজনে মোক সুধিছে, গতিকে মই কিমান এনচাৰ দি থাকিম। কাৰণ কুণ্ডলী বিচাৰ কৰি দিওঁতে বহুত অনুৰাগীয়ে অলপ বুজি পোৱা হৈ গৈছে। গতিকে তাৰপিছত মোক সোধে, বোলে ছাৰ মোৰ হ'ব কি হ'ব। মই এইকাৰণে মোৰ যিখিনি অনুৰাগী সুধিছে আপোনালোককো মই ক্লিয়াৰ কৰি দিছোঁ, আৰু যিখিনি মোৰ শংকা ভাৱ আছে সেইখিনিকো মই ক্লিয়াৰ কৰি দিছোঁ। আচল ঘটনাটো কি আৰু কেনেকুৱা হয় বা হ'ব পাৰে আপোনালোকে চাব পাৰে, মই কৈ দিছোঁ। চাওক, আপোনালোকে চাওক, যদি আপোনাৰ ৰাশিফল চাই, বাৰ্ষিক ৰাশিফল চাই দেখিব, তাত আপোনালোকে দেখা পাব যে শনি দেখোন চাৰে ছাতি দেখোন চলি আছে, তাতে দেখোন সুন্দৰ দেখোন ৰাশিফলত দেখোন সুন্দৰকৈ দেখোন দি থৈ আছে যে অমুক ভাল, অমুক মাৰ পৰা ভাল। কি কাৰণে যদি বেয়া হয় কথাখিনি, সেইটো বেছি নকওঁ, বিতৰ্ক বিষয়বস্তু। কিন্তু কথা হ'ল এই দশা মই ক'লোঁ, এই চাৰে ছাতি দশা আৰম্ভ হোৱাৰ কি হয় যে আৰম্ভৰ পৰা 7 বছৰ 6 মাহ কথা কোৱা আছে যে এই সময়ছোৱাত জাতকৰ জীৱনত নানা পৰিৱৰ্তন আহে, এইটো কথা। কিন্তু আমি নানা পৰিৱৰ্তনত আমি শুভত কৰি অশুভটো বেছি গভীৰভাৱে আমাৰ কোৱা যায়, কয়। কাৰণ কিয় কোৱা যায় চাওক, এনেকৈ কৈ থৈ আছেও যে বেছিভাগ সময় লাভতকৈ ক্ষতিৰ পৰিমাণ বেছি হয়। বিশেষকৈ জীৱনৰ কেৰিয়াৰৰ ক্ষেত্ৰত উঠা নামা দেখা যায়, শাৰীৰিক সমস্যা আহে, আৰ্থিক সংকট দেখা দিব পাৰে। এইটো মুখ্য কথা। কিন্তু কথা হ'ল যে প্ৰত্যেকটা পৰ্যায় এই 2.5 বছৰলৈ ক'লোঁ যে প্ৰথম পৰ্যায়, দ্বিতীয় পৰ্যায়, তৃতীয় পৰ্যায়ৰ কথা আহি পৰিল। গতিকে আপোনালোকে নিজে গম পায় যে যিসকলে ভিডিঅ' চাই আছে, যিসকলে জানি আছে, যিসকল আপোনাৰ মকৰ ৰাশিৰ মানুহ আছিল সেইসকলৰ ইতিমধ্যে শেষ হ'ল। আপোনালোকৰ শেষ, তৃতীয় পৰ্যায় শেষ হৈ গ'ল, 29 মাৰ্চত হৈ গ'ল। আপোনালোক মুক্ত। আপোনালোকে ইমান ভাবি আছে, চাওক আপোনালোকে কিমান আগবাঢ়িব পাৰে। এতিয়া আপোনালোকে ক'ব পাৰিব, আৰম্ভ হৈ গৈছে। তৃতীয় পৰ্যায় এটা কাৰ আছে? কুম্ভত। কাৰণ মিনত গুচি গ'ল, কুম্ভত আছিল আগৰ ৰাশি, পিছৰ ৰাশি। যিটো ৰাশিত থাকিব আপোনাৰ নিজস্ব ৰাশি, সেইটো থকা সময়ত কোৱা হয় গৰ্ভত থকা। প্ৰথম কোৱা হয় মূৰত থকা বুলি। যেতিয়া শনি আপোনাৰ মিনত গ'ল, কৈ দিছোঁ আপোনালোকক যে শনি যেতিয়া মিনত গ'ল, তাৰ আগৰ ৰাশিত প্ৰভাৱ পৰিল। তাত ক'ত পৰিল? মেঘ ৰাশিত। মেঘ ৰাশিত আৰম্ভ হৈ গ'ল চাৰে ছাতি, 29 তাৰিখে হৈ। সেইটো কোৱা হয় আপোনাৰ শনি মূৰত আছে।
যেতিয়া আপোনাৰ ৰাশি থাকি যাব, এতিয়া মীন ৰাশিত শনি গৰ্ভত আছে আৰু কুম্ভত যেতিয়া এৰা দিলে কুম্ভৰ শনি ভৰিত আছে। 3টা ভাগত ভাগ কৰাই আছে। আপোনালোকক বুজাই কৈছোঁ মই, কোনোবাই কওক নকওক মই কৈ দিলোঁ। কিমান কৈ থাকিম আৰু, মই নকম বুলি ভাবোঁ। এইবিলাক টানি আনিব বিচৰা নাই, মোৰ নেলিখোৱে। দেখিছে আপোনালোকৰ যাৰ যাৰ মই কুণ্ডলী বিচাৰ কৰি থাকোঁ, মই কেতিয়াও লিখি নিদিওঁ যে আপোনাৰ শনিৰ 4 চলি থকাৰ কাৰণে অমুক হৈ আছে বুলি। কাৰণ এই 7 বছৰ কি আপুনি খুব বেয়া হ'ব নহয়, সেইটো মিছা কথা। এতিয়া মই ক'ব গৈছোঁ যে এই তথাপিতো যিহেতু জ্যোতিষশাস্ত্ৰত এটা আলোচ্য বিষয় হৈয়ে আছে আৰু কোৱাও আছে, অলপ কি প্ৰভাৱ পৰে, প্ৰথম যেতিয়া সোমাব তেতিয়া কি প্ৰভাৱ পৰে। বিশেষকৈ এতিয়া আহি গ'ল মেঘ ৰাশিৰ কথা মই কৈ দিলোঁ। মেঘ প্ৰথম পৰ্যায় কৰিব, মীনত সোমোৱাৰ লগে লগে মানে মেঘক টানিব, মই ক'লোৱে। গতিকে প্ৰথম হ'ব কি, যে প্ৰথম 2.5 বছৰ হয় কি, যে প্ৰথম পৰ্ব সেইটো ধৰা হয় যে এই সময়ত শনি ব্যক্তিৰ মূৰত থাকে। প্ৰথম পৰ্যায়ত আৰ্থিক সমস্যাত পৰিব পাৰে আৰু পৰা দেখা যায়। দাম্পত্য জীৱনৰ প্ৰভাৱ পৰে, মানসিক বিপত্তি আহি যায়। এইটো প্ৰথম পৰ্যায়ৰ ফল। সেইদৰে দ্বিতীয় পৰ্যায়টোৱে হ'ল আটাইতকৈ খুব ইম্পৰ্টেণ্ট হৈ থাকে। সেইটো হ'ল কি, যে দ্বিতীয় পৰ্যায়ত প্ৰভাৱ বেছি পৰে, অতি কষ্টকৰ হয়। এই সময়ছোৱাত নানা ধৰণৰ ৰোগত আক্ৰান্ত হ'ব পাৰে। সেইখিনিতে আছে। মানুহৰ কৰ্মক্ষেত্ৰত প্ৰভাৱ পৰে, পাৰিবাৰিক জীৱনতো প্ৰভাৱ পৰে। গতিকে সাৱধান হোৱা ভাল, লগতে প্ৰতিকাৰ কৰা ভাল। বিশেষকৈ এইখিনি কথা হ'ল এতিয়া সিহঁত আহি গ'ল আৰু মীনৰ কথা আহি গ'ল। দ্বিতীয় পৰ্বত যেতিয়া শনি মীনত সোমাল সেইটো আহি গ'ল। আৰু তৃতীয় আহি গ'ল শনি। তৃতীয় পৰ্বত মানুহৰ তেতিয়াও কি হয়, সুখ শান্তি সুযোগ সুবিধা আদি কম হৈয়ে থাকে, আৰুতকৈ ব্যয় বেছি হয়, যাতে অযথা বিতৰ্কৰ সন্মুখীন হ'ব লগা হ'ব পাৰে। বিশেষকৈ কোৱা হয় যে তৃতীয় পৰ্যায়তো কি হয়, মানসিক শাৰীৰিক গোটেইখিনি আৰ্থিক গোটেইখিনিয়ে এটা প্ৰভাৱ পৰে তৃতীয় পৰ্যায়ত। কিন্তু তৃতীয় পৰ্যায়টো শেষ পৰ্যায়, 2.5 বছৰ আপোনাৰ এইখিনি কথা। এতিয়া কথা হ'ল কি, এই 7.5 বছৰত, যিহেতু 4.5 বুলি কোৱা হৈছে, এই 7.5 বছৰত যে শনিৰ গোটেই অশুভ ফল হ'ব তেনে নহয়। প্ৰকৃত কথাটো এইখিনি কথা মানে মানুহে বৰ বেছি ভাবে কি মোৰ 4.5 চলি আছে কাৰণে মই কমপ্লিট নহয়, ভুল। কাৰণ যে কেৱল শনিৰ অশুভ ফল হ'ব তেনে নহয়। 4.5 প্ৰভাৱত, এই 4.5 প্ৰভাৱত চাব দেই, কিছুমান মানে ৰাশিৰ ব্যক্তি বিশেষকৈ আপোনাৰ উন্নতিৰ দিশত লৈ যাবও পাৰে। এই 4.5 সময়তে আপুনি বহুত উন্নতিৰ দিশতে গুচি যাব পাৰে, কিন্তু আপোনালোকৰ নিগেটিভ ছাইডটোৱে কৈ আছে, পজিটিভটো দেখুৱাই আছে যে লৈ যাব পাৰে আৰু দেখাও যায়। চাওক, ইমান দিন আপোনালোক মই কৈছোঁ, আপোনালোক যিমান কৈছে আপোনালোকে সেইটো বাদ দিয়ক, কৰ্ম কৰি যাই থাকক। গতিকে এইটো কথা, এই বাক্য কিন্তু শাস্ত্ৰতে আছে লেখাই, জ্যোতিষ শাস্ত্ৰত এইখিনি কথাই লেখাই আছে যে 4.5 সময়ত মানুহৰ জীৱনত অশুভ হ'ব তেনে নহয়। আৰু কিছুমান ক্ষেত্ৰত দেখা যায়, কিছুমান ব্যক্তিৰ ক্ষেত্ৰত দেখা যায় যে এই 4.5 সময়তে জীৱনৰ উন্নতিৰ দিশত লৈ যাব পাৰে, চৰমশিখৰ লৈ যাব পাৰে আৰু দেখাও যায়। ইয়াৰ কাৰণটো হ'ল, ইয়াৰ প্ৰভাৱ শুভ নে অশুভ সেয়া নিৰ্ভৰ কৰে সেই ব্যক্তিৰ ৰাশিৰ লগত, লগ্ন দশা অন্তৰা। আমি আগতে এটা কৈছোঁ যে এই যে গছৰ ফল, ট্ৰেনজিট ফল আপোনাৰ কিছু ইফাল সিফাল হৈ যায়। মই আগতেও কৈছোঁ, আগৰ ভিডিঅ'ত মই শনি ৰাহু প্ৰভাৱত বা বৃহস্পতি আগৰ ভিডিঅ'ত কৈছোঁ। গতিকে এই কথাটো মনত ৰাখি যাব যে এই
কোৱা আছে যে ইয়াৰ প্ৰভাৱ শুভ নে অশুভ সেইটো নিৰ্ভৰ কৰিব সেই ব্যক্তিৰ ৰাশি লগ্ন কোন লগ্নৰ মানুহ হয় দশা অন্তৰ্দশা তাৰ লগত জন্ম চকত থকা গ্ৰহৰ অৱস্থানৰ ওপৰত অৰ্থাৎ সেইখিনি আৰু তাৰ লগতে নিৰ্ভৰ কৰিব সেই ব্যক্তিজনৰ নিজৰ কৰ্মফলৰ ওপৰত এইখিনিতে আছিল মেইন ৰহস্য আপুনি ভাল কৰ্ম কৰক আপুনি ভাল ফল পাব আৰু বেয়া কৰ্ম কৰিব বেয়া ফল এই ৬.৩ পাব এইখিনিতে হিচাপ নিকাচটো কৰে কোৱা আছে এই ৬.৩ সময়খিনিতে আপোনাৰ হিচাপ নিকাচটো হয় মানুহৰ আপুনি ভাল কাম কৰিছে শুভ ফল পাব বেয়া কাম কৰিছে কিন্তু আপুনি ভোগ কৰিব লাগিব এই ৬.৩ সময়ত গতিকে সেইটো নিৰ্ভৰ কৰিব নিজৰ ওপৰত কৰ্মফলৰ ওপৰত জ্যোতিষশাস্ত্ৰত শনিদেৱক ন্যায় বিচাৰক কৰ্মফলদাতা গ্ৰহ বোলা হয় সেইকাৰণে প্ৰাপ্ত ফল নিৰ্ভৰ কৰে কৰ্মফলৰ ওপৰত ৬.৩ সময়ত এইখিনিতে হিচাপ নিকাচ কৰে আৰু আপোনালোকক কৈ দিছোঁ আপোনাৰ জীৱনত প্ৰত্যেক ব্যক্তিৰ জীৱনত মোটামুটি দুবাৰ পৰে ৬.৩ প্ৰভাৱ আপুনি মাজৰখিনি সময়ত কি বেয়া কাম কৰিলে যে বেয়া কাম কৰিছে তেনেহ'লে আপোনাৰ এই ৬.৩ সময়ত কিন্তু তাৰ ফল আপুনি ভোগ কৰিব লাগিব অশুভ ফল আৰু যদি ভাল কাম কৰি গৈছে তেনেহ'লে আপুনি শুভ ফল ভোগ কৰিব এইখিনি সময়তে কাৰণ কোনো মানুহৰ যে বা কুপ্ৰভাৱ পেলাব নহয় শনি নিৰ্ভৰ কৰিব কৰ্মফলৰ ওপৰত আৰু যদি ন্যায় বিচাৰক কোৱা আছে কৰ্মফলদাতা এইখিনি আপোনালোকৰ যিখিনি ভাবি আছে কৈ দিলোঁ যে কথাখিনি কোৱাকৈ থাকিম বুলি ভাবিছিলোঁ কিন্তু ক'ব লগা হ'ল কি প্ৰত্যেকে সুধি আছে এতিয়া আপোনালোকে নিজে বিচাৰি কৰ্মফলটো আপোনালোকৰ ওপৰত আপুনি বা কি কৰ্ম কৰি আছে মই যদি ভাল কৰ্ম কৰিছোঁ মই ভাল ফল পাম আৰু যদি আপুনি যদি বেয়া কাম কৰি আহি আছে ৬.৩ আৰম্ভ হোৱাৰ আগৰ সময়খিনি কিন্তু আপুনি কিন্তু এই সময়খিনি কিন্তু তাৰ ফল কৰিব লাগিব অশুভ ফল যদি বেয়া কাম কৰ্ম কৰি আছে যদি শুভ কৰ্ম কৰি আছে কিন্তু শুভ ফল পাব আপুনি ৬.৩ কাৰণে শনি কাৰোবাক ইচ্ছাকৃতভাৱে শনিয়ে কেতিয়া মানে শাস্তি নিদিয়ে পানিছমেণ্ট নিদিয়ে এইটো কথা মনত ৰাখিব তথাপিতো বহুতে মোক ক'ব যে আপুনি বেছি কয় হয় কেতিয়াবা ক'ব যাওঁতে বেছি হয় আপুনি সেইটো লক্ষ্য মন নহয় যিহেতু মোৰ অনুৰাগীয়ে মোক সুধিছিল ছাৰ আমাৰ সঁচাই বেয়া হ'ব নেকি এতিয়া আপোনাক কৈ দিছোঁ যে আপুনি যদি ভাল কৰ্ম কৰিছে আপুনি বেয়া ফল নাপায় ভাল ফল পাব আৰু যদি বেয়া কৰ্ম আছে কিন্তু এইখিনি হ'ব এই যে মই ক'লোঁ প্ৰথম পৰ্যায়ত কি হ'ব দ্বিতীয় পৰ্যায়ত এইবিলাক তথাপিতো ৬.৩ দশা চলি থকা সময়ত কিছুমান কৰ্ম কৰাটো ভাল প্ৰতিকাৰ হিচাপে বুজিছোঁ প্ৰতিকাৰ কি আছে নিশ্চয় চাওক কিবা এটা সমস্যা থাকিলে তাৰ সমাধান থাকে গতিকে কিবা এটা চলি আছে তাৰ দশা চলি তাৰ প্ৰতিকাৰো থাকিব গতিকে এই ক্ষেত্ৰত মই ক'লোঁ যে ইয়াৰ প্ৰতিকাৰ দিয়া আছে শনি আপোনাৰ শনি দশা বা অন্তৰ্দশা কালত যিখিনি স্বাভাৱিকতে পোৱা আছে সেইখিনিৰে অলপ ইফালে ভাল বাকী তাৰবাবে একো নাই যিসকলৰ দশা চলা নাই সেইবিলাকে গম নাপায় যিসকলৰ দশা চলি আছিল মই সেইবিলাকক দিয়ে দিছোঁ প্ৰতিকাৰ সেইসকলে সেইখিনিয়ে কৰিলে আপুনি এই ৬.৩ সময়ত শুভ ফল পাব তথাপিতো সকলোৰে কাৰণে মই তাকে কৈ দিছোঁ যে প্ৰতিকাৰ হিচাপত কি দিয়া আছে যে প্ৰতি শনিবাৰে নিজৰ মুখখন আপোনাৰ সৰিয়হৰ তেলত তাৰমানে এটা বাতি সৰিয়হৰ তেল লওক সৰু বাতি এটাত লৈ তাত মুখখন চাওক মুখখন চাই নিজৰ মুখখন চাই সেই তেলখিনি কাৰোবাক দান দিব লাগে দান দি দিয়ক কিন্তু কথা হ'ল যদি আপুনি এনেকুৱা গম পায় আপোনাৰ এতিয়া কোনোবাই ল'ব নেকি নলয় সেইটো কথা আহিব এনেই দান দিব গ'লে নল'ব পাৰে গতিকে সেইকাৰণে তাৰ লগত একেটা প্ৰতিকাৰৰ আন এটা কথা কৈ দিছে যে সেই যদি কোনেও নলয় তেনেহ'লে সেই তেলখিনি আপুনি আহঁত গছৰ গুৰিত ঢালি দিয়ক তাত ঢালি থৈ আহক যদি আহঁত গছ নাই কোনোবা ডাঙৰ গছ আছে যাৰ পাছত অলপমান ভাঙি পেলাই পশ্চিম মুখে চাই ঢালি থৈ আহক এইখিনি হ'ল
এইটোক কোৱা হয় এই তেল দিয়া দান, এইটোক কোৱা হয় ছায়া দান। শনি যিসকলৰ দশা চলি আছে, যিসকলৰ অন্তৰ্দশা বেছি, যিবিলাকৰ শনি খুব ভাল নহয়, সেইসকলে আপোনালোকৰ দশা অন্তৰ্দশা কালত এইখিনি কাম কৰিলেও সেই একে ভাল ফলে পাব, এই একে ফল। ৬৪টো সেয়ে দিয়াই আছে, বেলেগ একো নাই, বেলেগ বেছি নতুন নহয়। তাৰপিছত ২ নম্বৰটো কোৱা আছে যে প্ৰতি শনিবাৰে সন্ধিয়া আহঁত গছৰ গুৰিত সৰিয়হৰ চাকি জ্বলাব লাগে, যাৰ চলি আছে। পাৰে শনিবাৰে সপ্তাহত একদিন গ'ল নাই, আপোনাৰ গছৰ গুৰিত চাকি জ্বলে, কোনোবা যদি আহঁত গছ ওচৰত নাই তেতিয়াহ'লে আপোনালোক ডাঙৰ গছ আছে, ডাঙৰ তাত জ্বলাই থৈ আহিব। আপুনি সন্ধিয়া গৈ পেলাই তাত গতিকে গছৰ গুৰিত সৰিয়হৰ চাকি জ্বলাব লাগে, এইটো দ্বিতীয়। তৃতীয় আছে ঘৰত সন্ধিয়া এই ৬৪ যিসকলৰ চলি আছে যে ঘৰত সন্ধিয়া হনুমান চালিচা পাঠ কৰক। পাঠ কৰি হনুমান চালিচা মংগলৰ দশাকালত যেনেকৈ হনুমান চালিচা আছে, শনিৰ ৬৪টো শাস্ত্ৰত বিধান আছে যে সন্ধিয়া ঘৰত হনুমান চালিচা পাঠ কৰক। তাৰ বাহিৰে আন এটা আছে যে শনিবাৰে গধূলি শনি মন্দিৰলৈ যাওক, গৈ তাত কলা তিল আৰু কলা কাপোৰ অলপ দান দিয়া। যিটো মই স্বাভাৱিকতে দিওঁ, যিসকলৰ শনি অন্তৰ্দশা চলি থকা সময়ত বা দশা মহাদশা আৰম্ভ হোৱা বা চলি থাকিলে যিটো দিছোঁ প্ৰতিকাৰ, এইখিনিয়ে প্ৰতিকাৰ, একে প্ৰতিকাৰ। গতিকে ৬৪টো এইখিনিয়ে প্ৰতিকাৰ। গতিকে আপোনালোকক বেছি দীঘল নকৰোঁ, বাকী আৰু নকওঁ। গতিকে এতিয়া তৃতীয় পৰ্যায়ৰ কাজ চলি আছে, মকৰ ৰাশি আউট। গতিকে মকৰ ৰাশি বাচি গ'ল ৪৪ৰ পৰা। এতিয়া কুম্ভৰ চলি আছে লাষ্ট তৃতীয় পৰ্যায়, আৰু কেতিয়ালৈ কিমানলৈ চলিব কুম্ভ ৰাশিৰ আপোনালোকক কৈ দিছোঁ। যিসকল কুম্ভ ৰাশিৰ মানুহ আপোনালোকৰ শেষ পৰ্যায়ত চলিব যে শনিৰ ৪৪ তৃতীয় পৰ্যায় চলিব ২৯ মাৰ্চ। এই ২৯ মাৰ্চৰ পৰা ২৯ মাৰ্চ ২০২৫ পৰা ২ জুন ২০২৭লৈকে চলিব, যিখিনি কুম্ভ ৰাশিৰ মানুহ। গতিকে আপোনালোকৰ কুম্ভ ৰাশিৰ মানুহখিনি কৰি থাকিব এতিয়াও, শেষ পৰ্যায় আছে না। আৰু যদি আপোনাৰ যে ভাল গম পাব নহয়, যদি আপোনাৰ যে একো অসুবিধা পোৱা নাই, বুজি ল'ব আপোনাৰ প্ৰভাৱ পৰা নাই, যদি আপোনাৰ ভাল হৈ আছে তেনেহ'লে বুজি ল'ব যে আপুনি ভাল কামেই কৰি আছে। এৰিছোঁ দীঘল হৈ যায় মই কৰি থাকিলে, তথাপিতো বহুতে বহুতবাৰ সুধিয়ে আছে, নতুন বছৰ পোৱাৰ লগতে পাইছে, কোনোবাই বহুত কৈ আছে অমুক গ্ৰহৰ অমুক মানে এইবাৰ অমুক ৪৪ মেষ ৰাশিৰ ৪৪ আৰম্ভ হৈছে, কোনোবাই কৈছে মীন ৰাশিৰ একদম বেয়া হৈ যাব, কোনোবাই কৈছে কুম্ভ ৰাশিৰো প্ৰভাৱ পৰি আছে, কোনোবা আকৌ ধায়াৰ কথাও কৈছে। এইবিলাক বিশেষ ক'ব নাচাওঁ, সেইকাৰণে আপোনালোকে গমেই পাইছে। কোনোবাই যে কৈছোঁ যে ৰাশিফল এইবিলাক মই কৈছোঁ, মই কৈছোঁৱে দেখোন যে মই কিন্তু এইটোৱে বেছি বিশ্বাস। ইয়াতো কিন্তু সেইটো কথা উল্লেখ কৰাই আছে আপোনাক, মই স্পষ্ট কৰি দিছোঁ। ৪৪ প্ৰভাৱ আপোনাৰ তাত সিমান নপৰিব পাৰে, সেইটো নিৰ্ভৰ কৰিব ক'ৰ ওপৰত, আপোনাৰ ৰাশিৰ ওপৰত। ক'ত নিৰ্ভৰ কৰিব, আপোনাৰ লগ্নৰ ওপৰত। ক'ত নিৰ্ভৰ কৰিব, আপোনাৰ দশা অন্তৰ্দশাৰ ওপৰত। ক'ত নিৰ্ভৰ কৰিব, আপোনাৰ কৰ্মফলৰ ওপৰত। স্পষ্ট কৈ আছে, কিন্তু সেইখিনি আৰু উল্লেখ কৰা নাই, কেৱল শনিৰ ৪৪ চলিছে। গতিকে আপুনি মই কৈ দিলোঁ আপোনাক, এৰিছোঁ। সকলোৰে মংগল হওক, এইটোত ভয় খাব নালাগে, এইখিনি প্ৰতিকাৰ কৰি থাকিব। যিসকলে ভয় কৰিছে নিশ্চয় শুভ ফল পাব, মই কৈ দিছোঁ। একো ভয় খাব নালাগে, কাৰণ নাই ৪৪ মাহৰ পৰা সমস্যা আহে।